বছর প্রয়োজনে বিষ্ণু দত্ত বিমানত চৰি মহাভাগ একদিনা জানে শংকৰক পাইলা লাগ কৰিলা খৰচিকত শংকৰই আছে বহি চাৰি গণে আছয় উপাধি কুলে কৰি কয় আঙ্গুলি দুই হাতে সমাজতে উপাকি আচন্ত ঘটনাতে শংকৰৰ কুলে আতি জয়ন্ত পাৰ্বতী অধিক পৰ্বতে যেন সুধীৰ বিদুতি পৰম সুন্দৰী কৰি অতিশয় প্ৰিয়া মুখে ছায়া সাদিয়া ধৰন্ত সাগতীয়া উচ্চ ভৰে সংকোচিত মহাখানীতি সময় জাত লাভে যেন গাঁৱৰ দোকানেতি দেখি চিত্ৰকে তোৰ বিতকে গৈল মন পাৰ্বতীক শুনাহে নবুলিলা বচন চিতকে তোলে নৰদূতে পয়াকে জগতৰ গুৰুলে সৰ্বজন তিৰিগুত কুলে লৈয়া সমাজৰ মাজ বুলিয়া বহিয়া সেনানিকি জোলাজ পৰম তপস্বী জটাধৰ দিগম্বৰ মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ হেন ভূয়া নাৰী কুলে লৈয়া সমাজত বহি আছে নীলাজ কামুক যেন মত নীলাজ কামুক জীৱাই আছে মূলমত বিহু গৈ পথানে থাকে নাৰীৰ সংগত ইয়াকে কোনো প্ৰকৃত বিশুদ্ধ দণ্ডধাৰী সমাজতে আমি গন্ত নচাৰম্ভ নাৰী ইহাতে শিকিলা সুন্দৰ সুৰবাদী সংগে নাৰী লৈয়া ফুৰে ভক্তি কয়ুছে সংগনে নিৰন্ত নাৰী এৰিবেক কুলে কিন্তু মহা কষ্ট ভস্ত ভৈলে যোগী গণে এহি মতে চিতকে দুই অনেক ভক্তিল মহেশ্বৰ হাবি চুৰু বলিল মন থাকি সমস্যা যত জনে কৃষ্ণ কৃষ্ণ মনে পুৰিলা ঘনে ঘনে শিৱৰ মহিমাকে জনগতি বিপদী বুলিল অনেক নিন্দা বচন জগতি শুনি কৰি দয়াতি নহগিল মন মহাগোট কৰি বুলিলা বচন পুৰা বজিতেন্দ্ৰিয় মানি দুৰাচাৰ মূৰ স্বামী শিৱ গণি দিলা বহুবাৰ সংগে দেৱী কাকুণ্ড কামা তন্ত কৰতৰ আৰে দেখুয়ে শিকে হৈলে কলংগ ধৰ নাৰী সংগে লৈয়া থাকে লীলাজয়ুতম দুষ্ট শংকৰৰ কথা শুনিও লোকত আস্তে কৰিবা কয়া ভি আছে অধিকাৰী এতেকে নিন্দাই দুবুলে উচ্চকাৰী